নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটোৱে আজি ওলাই পৰিছে যিসকল লোকে চৰকাৰী গেছ ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে। মানে যোনে যোনে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ গেছ লাভ কৰিছিলে তেওঁলোকৰ কাৰণে আজি প্ৰথমটো খবৰ ওলাই পৰিছে। আপোনালোকে বাৰু চৰকাৰী গেছ পাইছিলে নে নাই পোৱা কমেন্ট সেকশনত জনাবচোন। এতিয়া চৰকাৰী গেছ যিসকলৰ আছে তো তেওঁলোকে এটা গেছ ক্ৰয় কৰাৰ পাছত সাবসিডি লাভ কৰে আৰু সাবসিডি প্ৰায় 362 টকা দিয়ে। এটা সিলিন্ডাৰ ক্ৰয় কৰাৰ পাছত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 362 টকাৰ সাবসিডি প্ৰদান কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়া চৰকাৰী গেছ লোৱাসকলে বছৰেকত কেৱল 4 বাৰহে সাবসিডি পাব। আগতে এবছৰত 9 বাৰকৈ সাবসিডি দিছিলে। মানে এবছৰত আপোনাৰ কেইটা গেছ ব্যৱহাৰ হয় সেইটো ডাঙৰ কথা নহয়, কিন্তু আপোনালোকে কেৱল 9টা গেছ ভৰোৱাৰ বাবদহে 362 টকাকে সাবসিডি পাব বুলি কৈছিলে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, আৰু সেই হিচাপত 362 টকাকে 9 বাৰহে দিছিলে এবছৰত। কিন্তু এতিয়া 9 বাৰো নহয়, কেৱল 4 বাৰহে দিব বুলি কৈছে বছৰেকত। মানে আৰু 5 মাহ কমাই দিলে। এতিয়া কেন্দ্ৰ চৰকাৰে এই সিদ্ধান্ত কিয় লৈছে সেই সম্পৰ্কত নাজানো। হয়তো চাগে কেন্দ্ৰ চৰকাৰ বৰ্তমান সময়ত অৰ্থৰ নাটনিত ভুগিব পাৰে। হয়তো চাগে কেন্দ্ৰ চৰকাৰে ভাবিছে যিহেতু চাৰিওফালে বৰ্তমান গেছৰ নাটনি হৈ আছে, তো সেই সময়ত গেছৰ যথেষ্ট পৰিমাণৰ মানে শৰ্টেজ চলিছে, চৰকাৰৰ লোকচান হৈছে। কালিতো খবৰ ওলাই পৰিছিলে চৰকাৰে বোলে প্ৰতিটো সিলিন্ডাৰত 700 টকাকে লোকচানৰ সন্মুখীন হৈ আছে। গতিকে সেইভাবে হয়তো চাগে সিদ্ধান্ত ল'ব পাৰে এতিয়া কেৱল 4টা গেছৰ বাবদহে আপোনালোকক সাবসিডি দিব। বাকি যেইটাই গেছ ব্যৱহাৰ নহওক কিয় বাকি কেইটা গেছৰ আপোনালোকে পইচা নাপাব। তো চৰকাৰী যিসকলে গেছ পায় তেওঁলোকৰ ক্ষেত্ৰত এই নিয়মটো প্ৰযোজ্য হ'ব। বাকি যিবিলাকে নৰ্মেল কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকেতো আৰু সাবসিডি নাপায়, কেৱল চৰকাৰী গেছ ব্যৱহাৰ কৰা সকলেহে পায়। এতিয়া হেইটো নাপায়, কেৱল 4 বাৰহে সাবসিডি লাভ কৰিব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা। তো শিৱসাগৰৰ পৰা খবৰ ওলাই পৰিছে শিৱসাগৰত এতিয়া যিবিলাক প্ৰাইভেট বিদ্যালয় আছে, প্ৰাইভেট বিদ্যালয়সমূহে ল'ৰা ছোৱালীবিলাকক জোৰ জবৰদস্তি কিতাপ দি দিলে নহ'ব। প্ৰাইভেট বিদ্যালয়বিলাকত আপোনালোকে চাবচোন এই মস্ত বেগ এদম কিতাপ ল'ৰা ছোৱালীয়ে এই গৰমত এই দম কিতাপ লৈ স্কুললৈ অহা যোৱা কৰাটো মুখৰ কথা নি। এবাৰ ভাবকচোন, তেওঁলোকে তেওঁলোকৰ ব্যক্তিগত মুনাফাৰ বাবে তেওঁলোকে কি কৰে, ল'ৰা ছোৱালীক ঢেৰ কিতাপ দি দিয়ে, এদম কিতাপ। কিন্তু চৰকাৰী বিদ্যালয়বিলাকলৈ আপোনালোকে চাওক বৰ বিশেষ কিতাপ নাথাকে, কিন্তু প্ৰাইভেট বিদ্যালয়বিলাকত এদম কিতাপ, এদম বহি গোটেইবিলাক লৈ যাব লাগে এই মস্ত এডাল বেগ। তো তাৰ কাৰণে এতিয়া শিৱসাগৰত এটা নতুনকৈ নিয়ম বান্ধি দিছে। এতিয়াৰে পৰা 1মৰ পৰা 2য় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে মাত্ৰ 1.5 কেজি ওজনৰহে বেগ লৈ যাব, তাতকৈ বেছি কিতাপ দিব নোৱাৰিব। তাৰ লগতে 3য় শ্ৰেণীৰ পৰা 5ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে 2ৰ পৰা 3 কেজিহে কিতাপ এতিয়াৰে পৰা লগত লৈ যাব। 6ষ্ঠ শ্ৰেণীৰ পৰা 7ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে মাত্ৰ 4 কেজিৰহে বেগ লৈ যাব। 8ম শ্ৰেণীৰ পৰা 9ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল 4.5 কেজিৰ বেগহে লৈ যাব। আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে 5 কেজি ওজনৰ বেগ মানে নিৰ্ধাৰিত কৰি দিছে। বেছি ৱেট দিব নোৱাৰিব ল'ৰা ছোৱালীসকলক। এই গেলা গৰমত পিঠিত এডাল বোজা লৈ বিদ্যালয়লৈ যোৱাটো মুখৰ কথা নেকি। গতিকে এতিয়া সকলোবিলাক মানে প্ৰাইভেট বিদ্যালয়ৰ বাবে নিয়ম বান্ধি দিছে যে বেছি পইচা উপাৰ্জন কৰিবৰ কাৰণে ল'ৰা ছোৱালীক বেছি কিতাপ দিব নোৱাৰিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত আমাৰ অসমত যিসকল শিক্ষকে শিক্ষকতা কৰি আছে তেওঁলোকৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা তথা ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম বনাইছে যে প্ৰত্যেকেই টেট ক্লিয়াৰ কৰিব লাগিব। যিমানবিলাক টিচাৰ আছে সকলোৱে টেট ক্লিয়াৰ কৰিব লাগিব শিক্ষকতা কৰি থাকিবৰ কাৰণে। এতিয়া যিসকলে আগন্তুক সময়ত শিক্ষকতা কৰিম বুলি ভাবিছে তেওঁলোকেতো টেট ক্লিয়াৰ কৰিব লাগিবই, কিন্তু অলৰেডি যিসকলে শিক্ষকতা কৰি আছে তেওঁলোকে টেট ক্লিয়াৰ কৰিব লাগিব। এতিয়া সকলোৰে কাৰণে এই নিয়মটো প্ৰযোজ্য নহয়। মাধ্যমিকৰ যিসকল শিক্ষক আছে তেওঁলোকে এই নিয়মটো
ফলো কৰিব লাগিব তাৰ পাছতে এতিয়া সৰ্বভাৰতীয় যিমানবিলাক টিচাৰ আছে সকলোৱে মিলি এতিয়া তেওঁলোকে প্ৰতিবাদ কৰাৰ কথা উল্লেখ কৰিছে চৰকাৰে যি নেকি নিয়ম বান্ধি দিছে তেওঁলোকৰ ওপৰত এই নিয়মটো তেওঁলোকে গ্ৰহণ নকৰে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি এতিয়া শিক্ষকসকলৰ বাবে যি টেট বাধ্যতামূলক কৰিছে ইয়াৰ বাতিলৰ দাবীত তেওঁলোকে প্ৰায় 25 লাখ শিক্ষকে একগোট হৈ জুলাই মাহত তলা বন্ধৰ ঘোষণা কৰি দিছে তেওঁলোকে কৈছে যে আমি এই নিয়মটো নামানো এতিয়া যিসকলে অলৰেডি কৰি আছে তেওঁলোকৰ কাৰণে এই নিয়মটো মোৰ মতে প্ৰযোজ্য কৰিব নালাগে যিসকলে ভৱিষ্যতলৈ টিচাৰ কৰিব তেওঁলোকৰ কাৰণে নিয়মটো প্ৰযোজ্য কৰক দিয়ক বাৰু তাত আমাৰ কোনো আপত্তি নাই কিন্তু যিসকলে শিক্ষকতা কৰি আছে এটলিষ্ট তেওঁলোকক এইটো ৰেহাই দিব লাগিছিল কিন্তু চৰকাৰে এতিয়া তেওঁলোকৰ ওপৰতো নিয়ম লাগু কৰি দিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ সৰু সৰু চহৰৰ যিবিলাক এটিএম মেচিন আছে এটিএম মেচিনবিলাকত হয়তো আপোনালোকে এতিয়া কেছ পইচা নাপাব বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনাইছে যে যিবিলাক কোম্পানীয়ে নেকি এটিএম বিলাকত পইচা ডিপজিট কৰে সেই কোম্পানীবিলাকৰ কিছু মানে প্ৰবলেম আহিছে যাৰ কাৰণে এতিয়া সৰু সৰু যিবিলাক চহৰ আছে বা সৰু সৰু যিবিলাক এলেকাত এটিএম মেচিন আছে সেই এটিএম মেচিনবিলাকত আপোনালোকে নন ষ্টপ কেছ পইচা এভেইলেবল নাপাব আপোনালোকে ইচ্ছা কৰিলেই এটিএমত গৈ পইচা উইথড্ৰ কৰিবগে নোৱাৰিব ডাঙৰ ডাঙৰ যিবিলাক সিটিৰ এটিএম মেচিন আছে তেওঁ সেইবিলাক জেগাত একো প্ৰবলেম নাপায় কিন্তু সৰু সৰু গাঁৱত বা সৰু ঠাইত যিবিলাক এটিএম মেচিন আছে সেই এটিএম মেচিনবিলাকত আপোনালোকে এতিয়া পৰ্যাপ্ত পৰিমাণে ধন নাপাব বুলি জনাইছে আৰু এই কথা ঘোষণা কৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা তো ৰিজাৰ্ভ বেংকে ৰিসেন্টলি ক্লিয়াৰিফিকেশন দিছিলে যে ৰিজাৰ্ভ বেংকে বৰ্তমান সময়ত মানে যি কেছ পইচাৰ সাৰ্কুলেট হয় সেই কেছ পইচাৰ সাৰ্কুলেট কমাই দিয়া নাই বৰঞ্চ আগৰ তুলনাত প্ৰায় 12% কেছ পইচা বেছিকৈহে সাৰ্কুলেট হৈ আছে বৰ্তমান সময়ত কিন্তু যিবিলাক কোম্পানী নেকি কেছ পইচা ডিপজিট কৰেগে এটিএম মেচিনত সেই কোম্পানীবিলাকৰ কিছু টেকনিক্যাল এৰৰ হৈছে প্ৰবলেম হৈছে যাৰ কাৰণে সঠিক সময়ত পইচা ডিপজিট কৰিব পৰা নাই তেওঁলোকে আৰু সেইভাবে এতিয়া যিবিলাক নেকি সৰু সৰু এলেকাত এটিএম মেচিন আছে সেই এটিএম মেচিনবিলাকত পইচা কিছু প্ৰবলেম আহিব পাৰে বুলি ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা জনাইছে গতিকে আপোনালোকৰ ঠাইডোখৰ যদি বেছি ডাঙৰ নহয় তা যদি এটিএম মেচিন আছে তো আপোনালোকে হয়তো তাত বৰ বিশেষ কেছ পইচা সব টাইমতে এভেইলেবল নাপাব পাৰে আবেছিয়াৰ পাছৰটো খবৰ ফালে আপোনাৰ বয়স যদি 50 প্লাস হৈছে বা আপোনাৰ বয়স যদি বৰ্তমান সময়ত 40 প্লাস হৈছে তেনেহলে আপোনালোকে কমেন্ট সেকশনত জনাওকচোন আপোনালোকৰ বয়স যেতিয়া 5-6 বছৰ আছিল বা আপোনালোকৰ বয়স যেতিয়া নেকি ধৰিলক 10 পৰা 15 বছৰৰ ভিতৰত আছিল সেই সময়ছোৱাত বাৰু আপোনালোকে বৰ্তমান যেনেকুৱা গৰম অনুভৱ কৰিছে তেনেকুৱা গৰম অনুভৱ কৰিছিল নে মোৰ বুধেৰে সেই সময়ত চাগে আপোনালোকে ফেনো ব্যৱহাৰ কৰা নাছিল সেই সময়ত আমি বিচনী ব্যৱহাৰ কৰিছিল হয় নে নহয় বাৰু কওকচোন আপোনালোকৰ কথাটো বাদেই মোৰ বয়স এতিয়া প্ৰায় 30ৰ ওচৰা-ওচৰি হৈছে তো মই যেতিয়া সৰু আছিলো মানে মোৰ বয়স যেতিয়া নেকি আপোনাৰ 10-12 বছৰ আছিল মোৰ মনত আছে তেতিয়া ফেন আছিল আমাৰ সময়ত আমি বিচনী ব্যৱহাৰ কৰিছিলো গৰমৰ দিনত আৰু আজিৰ ডেটৰ নিচিনা গৰম নাছিল তেতিয়া খুব ঠাণ্ডা বতৰবিলাক আছিল বতৰবিলাক খুব ঠাণ্ডা তো এতিয়া হঠাতে ইমান গৰম হোৱাৰ কাৰণটো কি বাৰু জানেনে ইয়াৰ একমাত্ৰ কাৰণ আমি ইমানেই প্ৰদূষণ কৰিছো যে বতৰে এতিয়া আমাক গৰম দিবলৈ লাগিছে অত্যাচাৰ কৰিবলৈ লাগিছে দ্যাট মিন্স আমি গছ-গছনি কাটি তহিলং কৰিছো বায়ু প্ৰদূষণ কৰিছো যাৰ ফলত নেকি বৰষুণ নহা হৈছে যাৰ ফলত নেকি গৰমৰ মাত্ৰাটো বৃদ্ধি পাবলৈ ধৰিছে বতৰৰ হাল খলনি হৈছে আগতে এনেকুৱা গৰম পাইছিলে জানো নাই পোৱা নহয় তো সেই সময়তে আমি কি কৰিব লাগে আমি গছ ৰোপণ কৰিব লাগে কৰবাত যদি এজোপা গছ ডাঙৰ গছ আছে সেই গছজোপা নকটাকৈ সযতনে ৰাখিব লাগে যাতে আমি ভালদৰে বহু দিনলৈকে সুস্থ হৈ থাকিব পাৰো আমাৰ নেক্সট প্ৰজন্ম যাতে সুস্থ হৈ থাকিব পাৰে তাৰ কাৰণে আমি যিমান পাৰো সিমান গছপুলি ৰোপণ কৰিব লাগে যাদৱ পায়েং এটো কৈছে আপোনালোকে গছপুলি ৰোপণ কৰিব নালাগে তাও আপোনালোকে গছপুলি কেৱল নাকাটিলেই হৈ গল গছপুলি নুৰুলেও হ'ব আপোনালোকে মানে যিমান গছপুলি ইফালে সিফালে উলাই থাকে তো আমি ৰোপণ নকৰিলেও হ'ল বস খালি আমি গছপুলি কাটিব নালাগে কিন্তু আপোনালোকে হয়তো দেখা পায় যে চৰকাৰসমূহে কিছু মানে উন্নয়নমূলক কাম-কাজ কৰিবৰ কাৰণে হাজাৰ গছপুলি
কাটি পেলায় আমাৰ অসমতে তেনেকুৱা বহুতো হয়তো আপোনালোকে দেখিবলৈ পাইছে এতিয়া চৰকাৰকনো ৰখাব কোনে উন্নয়ন সকলোকে লাগে তো সেই সময়তে খবৰ ওলাই পৰিছে মধ্য ভাৰতৰ এখন বিশাল ঘন বননি আজিৰ পৰা কিছুদিন পূৰ্বে এখন ঘন বননি আছিল আৰু সেই ঘন বননিখন আদানী গ্ৰুপ অফ কোম্পানীক দি দিলে আৰু তাৰ পাছতে এতিয়া চেহেৰা এনেকুৱা হৈ পৰিছে কিছুদিনৰ আগৰলৈকে ডাঠ পুৰা গছেৰে আবৃত হৈ আছিল য'ৰ পৰা নেকি যথেষ্ট সংখ্যক অক্সিজেন পাইছিলে মানুহে কিন্তু এতিয়া আদানী গ্ৰুপ অফ কোম্পানীক দি দিয়াৰ লগে লগে গোটেই গছ কাটি তহিলং কৰিছে গতিকে এনেকৈ যদি গছ কটা অব্যাহত থাকে তেনেহলে বেছি দিন নাই আমাৰ অসমৰ অৱস্থা বা আমাৰ ভাৰতৰ অৱস্থাও বেয়া হ'বলৈ গৈ আছে চাই থাকিব আপোনালোকে আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাই পৰিছে আমাৰ ভাৰতৰ পৰা নেপাললৈ যোৱা আম এতিয়া নেপালে বেন কৰিছে বুলি খবৰ ওলাই পৰিছে নেপালত যেহেতু এতিয়া নতুন প্ৰধানমন্ত্ৰী হ'ল প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই নেপালৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ ভাৰতৰ পৰা যিবিলাক আম নেপালত বিক্ৰী কৰিবলৈ নিয়া হয় সেই আমবিলাক সম্পূৰ্ণৰূপে এতিয়া নিষিদ্ধ কৰিছে ইয়াৰ একমাত্ৰ কাৰণ হৈ গ'ল আমাৰ ভাৰতৰ বজাৰত বিক্ৰী হোৱা আমবিলাকত প্ৰচুৰ পৰিমাণে পেষ্টিসাইডছ বা কেমিকেল মিলোৱা যায় সেইবিলাকক বহুদিন তাজা কৰি ৰাখিবৰ কাৰণে প্ৰথম কথা দ্বিতীয়টো কালাৰ ভাল হ'বৰ কাৰণে পেষ্টিসাইডছ মিলোৱা হয় যাতে সোনকালে বেয়া নহওক তাৰ কাৰণে প্ৰিজাৰভেটিভ মিলোৱা হয় আমাৰ ভাৰতৰ বজাৰত পোৱা প্ৰায় সংখ্যক বস্তুতেই কেমিকেল মিলোৱা থাকে আৰু যাৰ কাৰণে নেকি এতিয়া নেপালে ভাৰতৰ আম বেন কৰিছে নেপালত বিক্ৰী কৰা নেপালৰ প্ৰধানমন্ত্ৰীয়ে বিচাৰিছে যে নেপালৰ মানুহ সুস্থ হৈ থাকক ভাৰতত বিক্ৰী হোৱা বেয়া পেষ্টিসাইডছ মিলোৱা আম খাই যাতে অসুস্থ নহওক তাৰ কাৰণে নেপালত ভাৰতৰ আম বেন কৰি দিছে টোটালি গতিকে ভাবক আমাৰ ভাৰতবাসীয়ে কেনেকুৱা ধৰণৰ ফলমূল সমূহ খাই আছো বা আমাৰ ভাৰতৰ মানুহবিলাকক ডাঙৰ ডাঙৰ বিজনেছমেন বিলাকে কেনেকুৱা ধৰণৰ বস্তু খুৱাই আছে আপোনালোকে এবাৰ নিজেই ভাবক আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা তো গুৱাহাটী মহানগৰীত ৰিসেন্টলি যি নেকি অনা অসমীয়া আৰু অসমীয়াৰ মাজত সংঘাত হৈ গ'ল সেই সংঘাতৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ আৰ্যনগৰৰ দোকান পহাৰ যোৱাকালি সম্পূৰ্ণৰূপে বন্ধ আছে কিন্তু সেই বন্ধ কোনেও ঘোষণা কৰা নাছিলে কোনো দল সংগঠনে বন্ধ কৰিবৰ কাৰণে আহ্বান কৰা নাছিলে কিন্তু অটোমেটিক্যালি বন্ধ হৈ গ'ল তো এই সম্পৰ্কত বিকাশ অসমে ফেসবুকত এটা খুব সুন্দৰ পোষ্ট কৰিছে তেখেতে লিখিছে যে আৰ্যনগৰৰ এয়া দিনটোৰ দৃশ্য দোকান সম্পূৰ্ণৰূপে বন্ধ কিন্তু বন্ধ দিয়া হোৱা নাই কোনোৱে সকলো ফালে বন্ধ কৰি দিয়া হৈছে তেখেতে কৈছে যে অসমীয়াক জুকাই ললে বন্ধ নিজে নিজে হৈ যায় তো গুৱাহাটীৰ মাছমজিয়াত এজন অনা অসমীয়াই অসমীয়া গো বেক ধ্বনি দিলে এজন সাংবাদিকক মাৰপিট কৰিলে অপদস্থ কৰিলে আৰু তাৰ পাছতেই দল সংগঠন গৰুজি উঠিলে আৰে ভাই অনা অসমীয়া আহি অসমীয়াৰ ওপৰত দাদাগিৰি দেখাবি সহ্য কৰিম নেকি আমি পলিটিচিয়ান সকলে সহ্য কৰিব পাৰে বা যিসকলে নেকি আপোনাৰ সেই তেওঁলোকক সাপোৰ্ট কৰে অনা অসমীয়া সকলক তেওঁলোকে এইটো সহ্য কৰিব পাৰে কিন্তু যিসকল নেকি প্ৰকৃত খিলঞ্জিয়া যিসকল অসমীয়া তেওঁলোকে এই বস্তুটো কেতিয়াও সহ্য নকৰে আৰু দল সংগঠন এতিয়া গৰজি উঠিলে তাৰ পাছত অটোমেটিক্যালি দোকান পহাৰ সকলোবিলাক বন্ধ হৈ গ'ল আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ পূৰ্ণাংগ মন্ত্ৰী সভা প্ৰস্তুত হৈ পৰিছে প্ৰায় 17 জনকৈ মন্ত্ৰীয়ে দায়িত্ব এইবাৰ লাভ কৰিছে এইবাৰ মন্ত্ৰীৰ তালিকা অকনমান দীঘল পূৰ্বৰ তুলনাত এইবাৰ বিভাগসমূহ অকনমান ভাগ বতৰা কৰি দিয়া হৈছে অলপ কমাই দিয়া হৈছে বিভাগসমূহ প্ৰায় 17 জন মন্ত্ৰীয়ে এইবাৰ দায়িত্ব লাভ কৰিছে অনাগত 5 বছৰৰ কাৰণে তো পূৰ্ণাংগ তালিকা ইতিমধ্যে প্ৰস্তুত হৈ গৈছে ভিডিঅ'ৰ স্ক্ৰীনত আপোনালোকক মই দি দিছো কোনে কি বিভাগ লাভ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গৃহ আৰু ৰাজনৈতিক লোক নিৰ্মাণ শক্তি তথ্য আৰু সংযোগ প্ৰিন্টিং আৰু ষ্টেচনাৰী আন মন্ত্ৰীক বিতৰণ নকৰা দপ্তৰসমূহ তেখেতেই লৈছে বুলি খবৰ ওলাই পৰিছে তাৰ লগে লগে গোটেইখিনি ইয়াতে দিয়া হৈছে আপোনালোকে ভালদৰে চাই ল'ব জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া দেৱক তেখেতক বিত্ত বিভাগ দিছে বন বিভাগ দিছে খনিজ আৰু খনিজাত সামগ্ৰী বিভাগটো তেখেতক দিয়া হৈছে সকলোকে এইবাৰ হলনি কৰি দিছে কিন্তু এইবাৰ বিত্তীয় মন্ত্ৰী হলনি হৈছে অজন্তা নেওগ আগতে বিত্তীয় মন্ত্ৰী আছিল এইবাৰ তেখেত হ'ব মহিলা আৰু শিশু উন্নয়ন আৰু পৰ্যটক বিভাগৰ
মন্ত্ৰী আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আপুনি যদি পিএম কিষাণৰ ধন লাভ কৰে তেনেহলে শীঘ্ৰেই আপোনালোকে জুলাই মাহটো নহাৰ আগতে আপোনালোকৰ ইকেৱাইচি কৰি লওক কাৰণ জুলাই মাহত আপোনালোকে লাভ কৰিব পিএম কিষাণৰ 23 নম্বৰটো কিস্তি আৰু সেই 23 নম্বৰ কিস্তিটো 2000 টকাকৈ পাব নিশ্চয় আপোনালোকে অৱগত যিসকলে পিএম কিষাণৰ ধন লাভ কৰে তো পিএম কিষাণৰ ধন আপোনালোকে নন ষ্টপ পাই থাকিবৰ কাৰণে আপোনালোকে জুন মাহৰ ভিতৰতে কৰিব লাগিব ইকেৱাইচি যদি এতিয়ালৈকে ইকেৱাইচি কৰা নাই ইকেৱাইচি শীঘ্ৰেই কৰি লওক পিএম কিষাণৰ অফিচিয়েল পোৰ্টেলত গৈ আপোনালোকে ইকেৱাইচি কৰিব পাৰিব নতুবা আপোনালোকৰ গাঁওবুঢ়া নতুবা আপোনালোকে সিএসসি চেণ্টাৰত গৈ আপোনালোকৰ ইকেৱাইচি সহজতে কৰিব পাৰিব এতিয়ালৈকে যদি আপোনালোকৰ ইকেৱাইচি কৰা নাই তেন্তে শীঘ্ৰেই আপোনালোকে ইকেৱাইচি কৰি লওক আপোনালোকৰ পিএম কিষাণৰ ধন লাভ কৰিবৰ কাৰণে জুলাই মাহত কিন্তু 23 নম্বৰ কিস্তিটো লাভ কৰিব গতিকতে জুন মাহৰ ভিতৰতে আপোনালোকে ইকেৱাইচি সম্পন্ন কৰক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ওপৰত তো খবৰ লাই পৰিছে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত যোৱাকালি সিআইডিয়ে অভিযান চলাই বুলি খবৰ ওলাই পৰিছে তো তেখেতৰ ওপৰত কিছু অভিযোগ উত্থাপিত হৈছে আৰু সেই অভিযোগৰ ভিত্তিতেই তেখেতৰ ঘৰত যোৱাকালি সিআইডিয়ে অভিযান চলায় খবৰ অনুসৰি বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত সিআইডিৰ অভিযান মৰিগাঁৱত যোৱাকালি সিআইডিয়ে অভিযান চলাই তেখেতৰ ঘৰত মিন নিগমৰ নিযুক্তিত কেলেংকাৰীৰ তেখেতৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে যাৰ বাবেই নেকি তেখেতৰ ঘৰত সিআইডিয়ে অভিযান চলায় আৰু বিধায়কজনক সিআইডিৰ কাৰ্যালয়ত হাজিৰ হ'বৰ কাৰণে সমন জাৰি কৰা হৈছে মানে যি নেকি মিন নিগমৰ নিযুক্তি হৈছিলে সেই নিযুক্তিত তেখেতে কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে সকলো ফালে আপোনাৰ নিকা নিযুক্তি কৰি আছে আৰু সেই সময়তে তেখেতৰ মানে বিধায়কে এনেকুৱা ধৰণৰ বেয়া কাম কৰিছে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে গম নোপোৱাকৈ এনেকুৱা কামকাজবিলাক চলি আছে তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে মোৰ মতে ইয়াৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জনাইছে ৰেল মন্ত্ৰালয়ৰ ফালৰ পৰা জনাইছে যে এতিয়া দিল্লী টু শিলিগুৰিলৈকে বুলেট ট্ৰেইন চলিব বুলি খবৰ ওলাই পৰিছে ৰেল মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে যে দিল্লী টু শিলিগুৰিলৈকে এতিয়া বুলেট ট্ৰেইন চলাচল কৰা হ'ব দিল্লী টু শিলিগুৰি এতিয়া প্ৰায় 20 ঘণ্টাতে বুলেট ট্ৰেইনৰ জৰিয়তে উপস্থিত হ'ব বুলি জনাইছে মানে যিসকল লোকে যাব বিচাৰে আৰু দিল্লী মুম্বাই এইবিলাক ঘূৰিব বিচাৰে আমাৰ অসমৰ মানুহ হৈ গ'ল তো তেওঁলোকৰ কাৰণে ভাল হ'ব কাৰণ শিলিগুৰিলৈকে ট্ৰেইন ধুনীয়াকৈ যায় তো ট্ৰেইনত শিলিগুৰিলৈকে গ'ল যোৱাৰ পাছত শিলিগুৰিৰ পৰা বুলেট ট্ৰেইনত উঠি দিলে 20 ঘণ্টাৰ ভিতৰতে পাই গ'লগে দিল্লী গৈ মানে এদিনো নালাগিলে এদিনতকৈ কম সময়ৰ ভিতৰতে দিল্লীত পাই যাব আগদিনাখন উঠিলে পাছদিনাখনি ৰাতিপুৱা পাই যাবগে 20 ঘণ্টাতে তো দিল্লী টু শিলিগুৰি এতিয়া বুলেট ট্ৰেইন চলিব তো ৰেল মন্ত্ৰালয়ক আমি বহুত বেছি ধন্যবাদ দিছোঁ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত যিবিলাক দোকানী আছে দোকানীসমূহে এতিয়াৰে পৰা সিঙ্গাৰা জেলেপি বা অন্যান্য যিবিলাক তেলজাতীয় সামগ্ৰী আছে খাদ্যবস্তু আছে সেই খাদ্যবস্তুসমূহ পেপাৰত মেৰিয়াই বান্ধি এতিয়াৰে পৰা কাষ্টমাৰক দিব নোৱাৰিব এটা কঠোৰ নিৰ্দেশনা বান্ধি দিছে আমাৰ ভাৰতত মানে ফুড সেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো এটা নিৰ্দেশনা জাৰি কৰি দিছে যে এতিয়াৰে পৰা পেপাৰত খাদ্যবস্তু বান্ধি দিব নোৱাৰিব গ্ৰাহকক খাদ্যবস্তু মানে সকলোবিলাক নহয় যিবিলাক নেকি তেলজাতীয় সামগ্ৰী সেই সামগ্ৰীবিলাক কিয় বাৰু জানে নাই কাৰণ পেপাৰসমূহত আপোনাৰ আখৰ প্ৰিণ্ট কৰা থাকে আৰু সেই আখৰসমূহ প্ৰিণ্ট হয় কিহেৰে চিয়াঁহিৰে কালাৰেৰে আৰু সেই কালাৰটো আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া সেই কালাৰটোৰ ফলত আমাৰ শৰীৰত কেন্সাৰজনিত ৰোগ হ'ব পাৰে এতিয়া যিবিলাক নেকি তেলজাতীয় সামগ্ৰীবিলাক সেই পেপাৰত দিয়াৰ লগে লগে কালাৰসমূহ খাদ্যত মিহলি হৈ যায় আমি চকুৰে নেদেখিব পাৰোঁ কিন্তু কালাৰসমূহ মিহলি হৈ যায় কম বেছি পৰিমাণে খাদ্যত আৰু যাৰ ফলত নেকি সেই বস্তুবিলাকে আমাৰ ভিতৰত কেন্সাৰৰ সৃষ্টি কৰিব পাৰে আৰু সেই কাৰণে এতিয়া ফুড সেফটি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কৈছে যে দোকানীসমূহে এতিয়াৰে পৰা তেলজাতীয় সামগ্ৰীসমূহ পেপাৰত বান্ধি দিব নোৱাৰিব তো আপোনালোকক যদি কোনোবা এখন দোকানত বা কৰবাত যদি পেপাৰত বান্ধি দিয়ে তো আপোনালোকে তেওঁলোকৰ ওপৰত একচন ল'ব পাৰিব তেওঁলোকক ক'ব যে পেপাৰত নহয় মুক নহয় কাকোৱে ততে বান্ধি নিদিবি নহলে কিন্তু তহঁতৰ এগেইনষ্টত কমপ্লেইন কৰিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে
খবৰ লাই পৰিছে গুৱাহাটীৰ মাছমজিয়াত যি নেকি অসমীয়া গৌবেগ ধ্বনি বা অসমীয়া বিৰোধী যি নেকি মন্তব্য কৰিছিলে তাৰ ওপৰতে যোৱাকালিৰ খবৰটো যদি আপোনালোকে চাইছে তেনেহ'লে কৈছোৱেই যিজন ব্যক্তিয়ে অসমীয়া গৌবেগ ধ্বনি দিছিলে তেখেতৰ সম্পৰ্ক পলিটিক্সৰ সৈতে আছে গতিকে তেখেতে সেইভাবে হয়তো সাহস কৰিছিলে অসমীয়া গৌবেগ ধ্বনি দিবৰ কাৰণে মানে কেনেকুৱা ৰঙা চকু দেখুৱাইছে আচৰিত হৈ পৰিব আপোনালোকে ভিডিওটো যদি এতিয়ালৈকে চোৱা নাই সম্পূৰ্ণ ভিডিওটো চাব সাংবাদিকজনে কৈছে আপুনি অসমীয়া গৌবেগ ধ্বনি কিয় দিছে একদম তেখেতৰ মানে কেনেকুৱা ধৰণৰ মানে খং আৰু আপোনালোকে একবাৰ ভিডিওটো পাৰিলে চাবগে তো ইমানটো যদি বুজি পোৱা নাই অসমীয়া যদি এতিয়াও মানে শুই আছে এতিয়াও যদি অসমীয়া কেৱল সেই 1250 টকাটোতে লাগি আছে অসমীয়া ধ্বংস হ'বলৈ বেছি দিন নাই আৰু বাৰু যি কি নহওক এতিয়া আসু সজাগ হৈছে এই সম্পৰ্কত আসুৰ সাধাৰণ সম্পাদকে কৈছে শীঘ্ৰেই এই সম্পৰ্কত চৰকাৰে ব্যৱস্থা লওক কাৰণ অসমৰ ৰাজধানী চহৰত বা অসমৰ মাছমজিয়াত অসমীয়া বিৰোধী কথা কোৱা বা অসমীয়া লোকক মাৰিবলৈ উদ্যত হোৱা এনেকুৱা ধৰণৰ ঘটনাৰ বিৰুদ্ধে এতিয়া চৰকাৰক ব্যৱস্থা হাতত ল'বৰ কাৰণে দাবী উত্থাপন কৰিছে আসুৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই এতিয়া দেখা যাওক অসম চৰকাৰৰ ফালৰ পৰা কেনেকুৱা স্থিতি অলৰেডি আমি গম পালোৱে দিলীপ বৰা ডাঙৰীয়াই ক'লে মানে কি আৰু কৈ দিলে বিজেপি ফালৰ পৰা ক'ব লগা তেওঁলোকৰ মন্তব্য তেওঁলোকেতো গোটেই ঘটনাটোক হিন্দু মুছলিমৰ ফালে লৈ গুচি গ'লগে যে আমি যদি বেছিকৈ অসমীয়া অসমীয়া কৰি থাকোঁ তেনেহ'লে আমাৰ বিপদ আহিব পাৰে সো হেয়াই আৰু আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে লখিমপুৰৰ পৰা লখিমপুৰত এগৰাকী হিন্দু ছোৱালী মুছলমানৰ লাভ জেহাদৰ বলি হ'ল বুলি খবৰ ওলাই পৰিছে আৰু তাৰ পাছত আৰক্ষীয়ে যুৱকজনক এৰেষ্ট কৰে এতিয়া যুৱকজনে কোৱা অনুসৰি যুৱকজনে কৈছে যে ছোৱালীজনীয়ে গম পাইছিলে হি মুছলমান বুলি কিন্তু ছোৱালীজনীয়ে ঘৰৰ মানুহক মুছলিম বুলি ক'বলৈ দিয়া হোৱা নাছিলে ছোৱালীজনীয়ে হিন্দু বুলি পৰিচয় দিছিলে ছোৱালীজনীৰ ঘৰখনত তাৰ পাছত ছোৱালীজনীৰ ঘৰত ছোৱালীজনীক মাৰপিট কৰাৰ বাবে বা প্ৰেমৰ বিৰোধিতা কৰাৰ বাবে ছোৱালীজনীয়ে যুৱকজনক ক'লে যে মোক তুমি পলুৱাই লৈ যোৱা যুৱকজনে কৈছিলে যে এইটো বেয়া কাম হৈছে আৰু আজিকালি ভয়ো কৰে দিয়কচোন লাভ জেহাদ বোলা বস্তুটো খুবেই বেয়া যিহেতু তেওঁলোকে ভয়ো কৰে কৰিবৰ কাৰণে তো তেখেতে কৈছে যে মানে যুৱকজনে ক'লে যে এই সম্পৰ্কত আমি যদি পাছত যদি গম পাই কথাটো বেয়া হ'ব এটা ছোৱালীজনীয়ে মানে এক প্ৰকাৰে ব্লেকমেইল টাইপৰ কৰিছে বুলি কৈছে যুৱকজনে যে মোক যদি বিয়া নকৰোৱা তেনেহ'লে মই বেয়া ব্যৱস্থা হাতত ল'ম কিবা কিবি আৰু সেই আৰু তো তাৰ পাছত ছোৱালীজনীক বিয়া কৰালে যুৱকজনে আৰু এতিয়া সেই যুৱকজনে কোৱা অনুসৰি তেখেতলোকৰ সম্পৰ্কটো লাভ জেহাদলৈ পৰিণত কৰি পেলালে আৰু ইয়াত একমাত্ৰ হাত মানে ইয়াতে হাত কিন্তু আপোনাৰ সামাজিক মাধ্যমৰো আছে সামাজিক মাধ্যমৰো যথেষ্ট পৰিমাণৰ হাত আছে এনেকুৱা ধৰণৰ ঘটনাবিলাকক ডাঙৰ কৰি পেলোৱাত আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে এইখিনি খবৰ লাই পৰিছে শ্বেয়াৰ বজাৰত আমাৰ ভাৰতৰ অৰ্থনীতি ডাউন হৈছে বুলি খবৰ ওলাই পৰিছে মানে আমাৰ ভাৰতৰ শ্বেয়াৰ প্ৰাইচ বা আপোনাৰ ষ্টক মাৰ্কেটত আমাৰ ভাৰতীয় শ্বেয়াৰ প্ৰাইচ যথেষ্ট পৰিমাণৰ কমি গৈছে বহু পইণ্ট কমি গৈছে বুলি খবৰ ওলাই পৰিছে ইয়াতে ডিটেইলছত আপোনালোকক এতিয়া নকওঁ বহুতে হয়তো শ্বেয়াৰ মাৰ্কেটৰ বিষয়ে বৰ বিশেষ অৱগত নহয় কিন্তু আপোনালোকে এইটো বুজি লওক যে আন্তঃৰাষ্ট্ৰীয় বজাৰত বা ষ্টক মাৰ্কেটত আমাৰ ভাৰতৰ অৰ্থনীতি যথেষ্ট পৰিমাণৰ ডাউন হৈছে যথেষ্ট লোকচান হৈছে আমাৰ ভাৰতৰ যিবিলাক ইনভেষ্টৰ আছে তেওঁলোক লোকচানৰ সন্মুখীন হ'ব লগা হৈছে বিশেষকৈ যেতিয়াৰে পৰা নেকি মধ্যপ্ৰাচ্যৰ যুদ্ধ হ'ল যুদ্ধৰ পাছৰে পৰা আমাৰ ভাৰতৰ কিছু প্ৰবলেম ক্ৰিয়েট হৈছে বাহিৰৰ পৰা বস্তু আনিবৰ কাৰণে বা আমাৰ ভাৰতৰ পৰা বস্তু বাহিৰলৈ পঠাবৰ কাৰণে যথেষ্ট প্ৰবলেম ক্ৰিয়েট হৈছে আৰু তাৰ পাছতেই এতিয়া ভাৰতীয় শ্বেয়াৰ মাৰ্কেটত ভাৰতীয় মানে অৰ্থনীতি তললৈ যোৱা দেখিবলৈ পোৱা গৈছে তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানেই আছিলে খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম